মোৰাজাৰ পঞ্চায়তত চৰকাৰী গৃহৰ পৰা বঞ্চিত বিকলাংগ পৰিয়াল উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি দি পঞ্চায়ত দখলৰ ব্লুপ্ৰিণ্ট কংগ্ৰেছৰ কাৰ্যকালত বিকলাংগ পৰিয়ালে নাপালে প্ৰধানমন্ত্ৰী আৱাস গৃহ মোৰাজাৰ গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ বাসিন্দা তথা বিকলাংগ লোক নজৰুল ইছলামে আজিৰ পৰ্যন্ত লাভ নকৰিলে এটা চৰকাৰী গৃহ বিগত 5 বছৰে কংগ্ৰেছৰ দখলত থকা মোৰাজাৰ পঞ্চায়তৰ অতিকৈ দৰিদ্ৰ ৰেখাৰ তলৰ পৰিয়াল হৈছে নজৰুল ইছলামৰ পৰিয়াল স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল এই পৰিয়ালটো কিন্তু এই দৰিদ্ৰ তথা বিকলাংগ পৰিয়ালটোৱে আজিৰ পৰ্যন্ত লাভ নকৰিলে কোনো চৰকাৰী আঁচনি উন্নয়নমুখী বিজেপি চৰকাৰৰ দিনতো বাঁহেৰে নিৰ্মিত ভঙা ঘৰত ৰ'দ বৰষুণৰ মাজতে জীৱন অতিবাহিত কৰি আহিছে এই দৰিদ্ৰ পৰিয়ালটোৱে যোৱা 5 বছৰ মোৰাজাৰ গাঁও পঞ্চায়তখন কংগ্ৰেছৰ দখলত আছিল আৰু এই গাঁও পঞ্চায়তখনত অবাধ এটা দুৰ্নীতিৰ পাহাৰ গলি উঠিছে অতি পৰিতাপৰ বিষয় যে 1 নম্বৰ ৱাৰ্ডত এজন বিকলাংগ ব্যক্তি আজিলৈকে ঘৰ পোৱা নাই মানুহজনৰ নাম হ'ল নজৰুল ইছলাম আৰু তেওঁ এজন বিকলাংগ ব্যক্তি তেওঁ আজিলৈকে ঘৰ পোৱা নাই আৰু এই গাঁৱৰ মানুহে বা এই পঞ্চায়তৰ প্ৰায় মানুহে তেওঁক এটা দান অনুদান সহায় সহযোগ কৰি আছে এনেকুৱা তেওঁৰ মানে পৰিয়ালটো পোহপাল দি আছে কোনো ব্যক্তিগত হেৰি নাই এই ইনকাম সোৰ্চ নাই আজি মই এটা ভিডিঅ' দেখিছোঁ যে ঘৰৰ ভিতৰত পানী পৰি আছে অতি দুখীয়া আৰু এনেকৈ যদি আপুনি চাই মোৰাজাৰ গাঁও পঞ্চায়ত এনে বহুত উদাহৰণ আছে উপযুক্ত মানুহে ঘৰ পোৱা নাই গোপনীয় লেনদেনৰ ভিত্তিত এখনৰ ঠাইত দুখনকৈ ঘৰ পাই আছে পকী ঘৰ থকা মানুহে ঘৰ পাই আছে এইবিলাক কি কেনেকৈ হৈ আছে এইবিলাক এটা তদন্তৰ আওতাত আনিব লাগে আৰু এনেকুৱা এটা লুণ্ঠনৰাজ মোৰাজাৰ পঞ্চায়ত হৈ আছে আপুনি যদি চাই আজি যে বৰষুণ দিছে আজি যদি পঞ্চায়তৰ ভিতৰত কোনো এটা ৰাস্তাত যদি আপুনি গাড়ী লৈ সোমাব পাৰে মই অপেন চেলেঞ্জ দিছোঁ এই যিসকল নেতা আজি কংগ্ৰেছৰ হৈ ওলাই আহিছে তেওঁলোকে অপেন চেলেঞ্জ দিছোঁ আপোনালোকে 5 বছৰ কি কৰিছে ইমান কোটি কোটি টকা 5 বছৰ পঞ্চায়তত আহিছে আপোনালোকে অবাধ এটা লুণ্ঠনৰ এটা হেৰি হৈ গ'ল পঞ্চায়তখন আপোনালোকে চাই যদি পঞ্চায়তখনত আপোনালোকে দেখিবলৈ পাব যিসকল ৱাৰ্ড মেম্বাৰ আছিলে যিসকল মানে এটা দলাল চক্ৰ আছিলে সেইসকলে প্ৰত্যেকে 2-3খনকৈ পকা ঘৰ বনাইছে সেইসকলৰ ইমান ইনকাম ক'ৰ পৰা আহিল সেইসকলে এটা তদন্তৰ আওতাত আনিব লাগে ডবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24